নমস্কাৰ এনিভাৰত 24 চাই থকাৰ বাবে ধন্যবাদ। যোৰহাটৰ পৰা সতীৰ্থ ৰাজীৱৰ সৈতে মই কংকনজ্যোতি শৰ্মা আৰু এনিভাৰতত আজি আমাৰ লগত উপস্থিত আছে উজনি অসমৰ তথা যোৰহাটৰ এগৰাকী প্ৰভাৱশালী কংগ্ৰেছী নেতা, যোৰহাট জিলা কংগ্ৰেছৰ বৰ্তমানৰ সাধাৰণ সম্পাদক তথা যোৰহাট পৌৰসভাৰ দুবাৰকৈ পৌৰপতিৰ আসন অলংকৃত কৰা প্ৰশান্ত বৰা আমাৰ লগত আছে। আৰু প্ৰশান্ত বৰাৰ লগত আমি কথা পাতিম যে অনাগত যিহেতু পঞ্চায়ত নিৰ্বাচন পালেহি, কেইদিনমানৰ পাছত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব, 1.5 বছৰৰ পিছত বিধানসভাৰ অনুষ্ঠিত হ'ব। যিহেতুকে এইবাৰ লোকসভা নিৰ্বাচনত যোৰহাটত কংগ্ৰেছেই বিজয় ধ্বজ্জা মাৰিছিল, গৌৰৱ গগৈ সাংসদ হিচাপে ইয়াত বিপুল ভোটত জয়লাভ কৰিছিল আৰু তাৰ পাছতেই যেন উজনিত সাৰ পাই উঠিছে কংগ্ৰেছীসকল। প্ৰশান্ত বৰা ডাঙৰীয়া, প্ৰথমে এনিভাৰতৰ অনুষ্ঠানলৈ আপোনাক স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু এনিভাৰতৰ দুয়োগৰাকী সদস্যক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি পোনে পোনে ৰাজনৈতিক কথালৈ আহোঁ। আমি এটা কথাই দৰ্শকসকলক ক'বই লাগিব যে ৰাজনীতিৰ লগত জড়িত থকা প্ৰশান্ত বৰা ডাঙৰীয়া কিন্তু এগৰাকী ক্ৰীড়াবিদ, আৰু ক্ৰীড়াৰ ক্ষেত্ৰত তেখেতৰ কেনেধৰণে জড়িত সেই কথা আজি আমি কিঞ্চিতহে পাতিম, কিন্তু আজি মূলতঃ পাতিম ৰাজনীতিৰ কথাহে। প্ৰশান্ত বৰা ডাঙৰীয়া, অকণমান আমি ওচৰ চাপি লৈছোঁ। লোকসভা নিৰ্বাচনৰ ফলাফল খুব ভাল হ'ল, তাৰ পাছত উজনিৰ বহু কংগ্ৰেছ কৰ্মী ওলাই আহিল। আপোনালোক বাৰু অত্যুৎসাহী হৈ পৰিছে নেকি বৰ্তমান পৰিস্থিতিত? কাৰণ সাংসদক কিন্তু দেখা দেখিয়ে নাই বহু সময়ত। অত্যুৎসাহী নহয়, আমি আৰু দুগুণ উৎসাহত আমি এতিয়া কাম কৰিব লাগিব। আমি কাম কৰিবৰ কাৰণে এটা সঞ্জীৱনী আমি পাইছোঁ। গতিকে বিশেষকৈ গৌৰৱ গগৈ ডাঙৰীয়াই যেতিয়া জয়লাভ, সেই জয়লাভে গোটেই সমগ্ৰ মানে আপাৰ আছামক এই সঞ্জীৱনী দিছে। গতিকে আমি সেইটোকে মূলধন হিচাপে লৈ আমি আগন্তুক যি পঞ্চায়ত নিৰ্বাচনেই হওক বা আমাৰ MLA নিৰ্বাচন হওক, বিধানসভা নিৰ্বাচন হওক, সেই নিৰ্বাচনত আমি জঁপিয়াই পৰিব লাগিব। মই এটা কথা একদম সৰ্বসাধাৰণ স্তৰৰ মাজত মই যি আচলতে আপোনাৰ ওচৰলৈ অহাৰ আগতে এটা সমীক্ষা চলাইছিলোঁ, বহু লোকে কয় সাংসদগৰাকীক ফোনতো পাবলৈ নাই। কথাষাৰ কিমান সঁচা? নহয়, চাওক, যোৱা শুক্ৰবাৰে সাংসদৰ অধিৱেশন শেষ হৈছে। ইয়াৰ আগতে যেতিয়া যোৰহাটত এটা বৃহৎ এটা অগ্নিকাণ্ড হৈছিলে, সেই সময়তো সাংসদ আমাৰ বিধানসভাৰ উপ নিৰ্বাচনত জড়িত হৈ আছিলে, আৰু তাৰ মাজতে তেখেতে আহি পেলাই যোৰহাটত যিখিনি হৈছিলে সেইখিনি আহি পেলাই তেখেতে নিজে চাইছেহি, বা বিভিন্ন ইয়াত যিখিনি কৰ্মকাজী হয় তেওঁ ফোনতেই হওক বা বিভিন্ন কামত হয় তেখেতে খবৰ খাতি লৈ আছে। হয়, তাত সাংসদৰ অধিৱেশন হৈ থকাৰ কাৰণে সেই সময়ছোৱাত আহিব পৰা নাছিলে, কিন্তু আমি জনামতে অহা কালিলৈ তেখেত যোৰহাটলৈ অহা কথা আছে। আৰু আমি আশা ৰাখিছোঁ এই পঞ্চায়তৰ নিৰ্বাচনেই হওক বা বিভিন্ন নিৰ্বাচনেই হওক, বা যোৰহাট জিলাই হওক বা শিৱসাগৰ জিলাই হওক বা চৰাইদেউ জিলাই হওক, গতিকে এই জিলাকেইখনত তেখেতৰ দায়িত্ব আছে আৰু তেখেতে সেই দায়িত্ব পালন কৰিব বুলি আমি ভাবিছোঁ। মোৰ আৰু এটা প্ৰশ্ন, শেহতীয়াকৈ আপোনালোকৰ উপ নিৰ্বাচন হৈ গ'ল। উপ নিৰ্বাচনত আপোনালোকৰ আশানুৰূপ ফলাফল হ'লনে বাৰু? কাৰণ আপোনালোকে ক'তো জয় হ'ব নোৱাৰিলে। নহয়, চাওক, এখন চৰকাৰ যেতিয়া থাকে সেই চৰকাৰৰ এগেইনষ্টত জয়ী হোৱাটো যথেষ্ট কঠিন, কিন্তু আমাৰ যথেষ্টখিনি ফাইট দিছিলে আৰু আমি অন্ততঃ 2খন চিটত আমি জয়ী হ'ব পাৰিম বুলি আমি আশা কৰিছিলোঁ। বিহালী আৰু চামগুৰিতো আপোনালোকে আশা কৰিছিলোঁ। সেইমতে আমাৰ বিহালীখনত আমাৰ যথেষ্টখিনি আমি ফলপ্ৰসূ আমি আশা লাভ কৰিছোঁ, যদিও আমি জয়লাভ কৰা নাই। কিন্তু আমি চামগুৰিখনক আমি হাৰিব বুলি আমি ভবা নাছিলোঁ, যদিও আমি অপ্ৰকৃতিয় এইটো আমাৰ পৰাজয় হৈছে। তথাপিও আমি চামগুৰিত এতিয়া খবৰ লোৱা মতে, নগাঁও সমষ্টিত, নগাঁও ডিষ্ট্ৰিক্টত খবৰ লোৱা মতে তেওঁলোকে আকৌ পুনৰ কামত মনোবৃত্তি দিছে, আৰু আমি আশা ৰাখিছোঁ আগন্তুক পঞ্চায়তৰ নিৰ্বাচনেই হওক বা বিধানসভা নিৰ্বাচনতেই হওক আমাৰ পুনৰ আমি হতগৌৰৱ আমি উদ্ধাৰ কৰিব পাৰিম। এটা কথা, বিগত যি পঞ্চায়ত নিৰ্বাচন আছিলে তাত যোৰহাটৰ কিন্তু ফলাফল আপোনালোকৰ ভাল আছিল, কিন্তু পৰৱৰ্তী সময়ত কি হ'ল, কেনেকুৱা ধৰণৰ হ'ল, ৰাজনৈতিক পথ পৰিৱৰ্তন হ'ল, আপোনালোকে কিন্তু জিলা পৰিষদ গঠন কৰিব নোৱাৰিলেগৈ। যিয়ে নহওক, এতিয়া আকৌ পঞ্চায়ত নিৰ্বাচন আহিছে, দায়িত্ব কিন্তু নতুন। গতিকে এইবাৰ আপোনালোকৰ পঞ্চায়ত নিৰ্বাচনত মই যোৰহাট জিলাৰ কথা যদি সোধোঁ, বিশেষকৈ কেনেধৰণৰ আপোনালোকৰ ব্লু প্ৰিণ্টটো ৰচনা কৰিছেই চাগে, কেনেকৈ ৰণনীতিটো তৈয়াৰ কৰিছে, ৰণনীতি কেনেধৰণৰ হ'ব পাৰে, সম্ভাৱনা কিমান? ইতিমধ্যে আমাৰ জিলা কংগ্ৰেছত যোৰহাট জিলাৰ বিভিন্ন ব্লকৰ প্ৰেছিডেণ্টসকলক লৈ বা আমাৰ জেনেৰেল ছেক্ৰেটেৰীসকলক লৈ বা জিলা বিষয়ববীয়াসকলক লৈ ইতিমধ্যে আমাৰ সভা আৰম্ভ হৈছে, আৰু সেই সভাত সকলোকে দায়িত্ব দিয়া হৈছে, আৰু সেই দায়িত্বমতে সকলোৱে কাম আৰম্ভ কৰিছে। এই যোৱা পঞ্চায়ত নিৰ্বাচনত মোক নিজে প্ৰাক্তন আমাৰ MLA ৰাণা গোস্বামীয়ে দুটা সমষ্টিত
দুটা পঞ্চায়তত মোক দায়িত্ব দিছিলে সেই দুটা পঞ্চায়তত প্ৰায় আমি 90% 80-90% আমি জয়লাভ কৰিছিলোঁ গতিকে এইবাৰো তেনেকৈ আমাৰ প্ৰায়ভাগ আমাৰ জিলা বিষয়ববীয়াকেই হওক বা ব্লকৰ প্ৰেচিডেণ্টক হওক দায়িত্ব দিছে আৰু সেই দায়িত্ব সকলোৱে ইতিমধ্যে কামত লাগিছে আৰু আমি আশা ৰাখিছোঁ এইবাৰ গৌৰৱ গগৈ যেতিয়া আমাৰ লগত আছে গৌৰৱ গগৈৰ নেতৃত্বত বা আমাৰ জিলা কংগ্ৰেছৰ নেতৃত্বত আমি এইবাৰো আমাৰ যোৰহাট জিলাই যথেষ্ট সুনাম অৰ্জন কৰিব বুলি আমি ভাবিছোঁ আপুনি নিজ মুখেই ক'লে যে প্ৰাক্তন বিধায়ক প্ৰাক্তন কংগ্ৰেছী নেতা বৰ্তমানৰ বিজেপিৰ ৰাজ্যিক উপসভাপতি ক্ষমা কৰিব ৰাণা গোস্বামী ডাঙৰীয়াই আপোনাক দায়িত্ব দিছিল যিহেতু ৰাণা গোস্বামী ডাঙৰীয়া এতিয়া নাই ক্ষতি কিমান হ'ব পাৰে চাওক ৰাণা গোস্বামীক আমি যোৰহাট জিলা আমি বিশেষকৈ আমাৰ যোৰহাট সমষ্টিয়ে তেখেতে প্ৰাক্তন MLA আছিলে তেখেত যেতিয়া আমাৰ মাজৰ পৰা গৈছে আমাৰ সঁচাকৈ বেয়া লাগিছে বা আমাৰ এজন আমি যোগ্য নেতাক আমি হেৰুৱাইছোঁ কিন্তু সেই বুলিতো আমি সাৱতি বহি থকা নাই আৰু তাৰ প্ৰমাণস্বৰূপেই আমাৰ হৈ যোৱা আমাৰ নিৰ্বাচনত যিটো সাংসদৰ নিৰ্বাচনত সেই নিৰ্বাচনতো আমি যথেষ্টখিনি আমি আগবাঢ়িছোঁ যোৰহাট সমষ্টিটো লিড লৈছোঁ আৰু সেই ৰাণা গোস্বামী কিন্তু যোৰহাট সমষ্টিটো হাৰিছিলে প্ৰায় 6,500 7,000 মান ভোটত হাৰিছিলে মই একজেক্ট কথাটো মনত নাই কিন্তু আমিতো এইবাৰ প্ৰায় 12,000 ভোটত আমি লিড লৈছোঁ গতিকে ৰাণা গোস্বামী যোৱাৰ কাৰণে আমাৰ যথেষ্ট দুখ লাগিছে যিহেতু আমি তেখেতৰ দুখ লাগিছে ক্ষতি হোৱা নাই নেকি ক্ষতি মই হৈছে বুলি নাভাবোঁ যদি ক্ষতি হৈছে তেতিয়াহ'লে হয়তো যোৱা নিৰ্বাচনত সেই ফলাফল আমি লাভ হয়তো নকৰিলোহেঁতেন আৰু এটা প্ৰশ্ন আছে বহুতেই জানে বা যোৰহাটৰ ৰাজনৈতিক মহলত এটা প্ৰচাৰ আছিল যে ৰাণা গোস্বামীৰ অতি ওচৰৰ মানুহ আছিল প্ৰশান্ত বৰা যিহেতু আপুনি পৌৰসভাৰ দুবাৰকৈ আপুনি পৌৰপতিও আছিলে বহুতে ভাবিছিলে যে আপুনিও হয়তো কংগ্ৰেছ ত্যাগ কৰি বিজেপিলৈ যাব হঠাতে আপোনালৈ সেই অফাৰ অহা নাছিল নে আপুনি কংগ্ৰেছৰ নীতি আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ থাকিবলৈ মন গ'ল গোস্বামী মহোদয় তেখেতে কি পৰিস্থিতিত পৰি কিয় কংগ্ৰেছ দল এৰি পেলাই বিজেপিলৈ গ'ল সেই কথা মই নাজানো কিন্তু আমি যিহেতু কংগ্ৰেছৰ পতাকাত আমি তলত আছোঁ কংগ্ৰেছে আমাক যথেষ্টখিনি দিছে মই যুৱ কংগ্ৰেছৰ 91 চনৰ পৰা যুৱ কংগ্ৰেছৰ যোৰহাট মহানগৰ যুৱ কংগ্ৰেছৰ মই সভাপতি আছিলোঁ 91 পৰা 96 চনলৈকে মই 2003 চনৰ পৰা বৰ্তমানলৈকে কংগ্ৰেছৰ ৱাৰ্ড কমিশ্যনাৰ হিচাপে মই নিৰ্বাচিত হৈ আছোঁ আৰু দুবাৰকৈ মই যোৰহাট পৌৰসভাৰ পৌৰপতিও হৈছোঁ গতিকে কংগ্ৰেছ দলে মোক যথেষ্ট দিলে গতিকে মই এই কংগ্ৰেছ দল এৰি পেলাই যোৱাৰ কোনো তাত প্ৰশ্ন আহিবই নোৱাৰে যিহেতু আমি কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান আমি কৰ্মী তৃণমূল কৰ্মী বুলিয়ে মই ক'ম যিহেতু আমি ৱাৰ্ড কমিশ্যনাৰ একদম তৃণমূল পৰ্যায়ত কাম কৰা মানুহ প্ৰাক্তন দুবাৰকৈ আপুনি আকৌ পৌৰপতি নাই সেইটো বাৰু হয় প্ৰাক্তন পৌৰপতি মই হৈছোঁ দুবাৰ কিন্তু আমি যোৰহাটৰ সকলো ৰাইজৰ আশীৰ্বাদ শিৰত লৈ আমি পৌৰপতিও হৈছিলোঁ আৰু যথেষ্টখিনি আমি কামো কৰিছিলোঁ কিন্তু আমি কংগ্ৰেছ দলৰ এজন নিষ্ঠাৱান আমি কৰ্মী মই এটা প্ৰশ্ন সোধোঁ কথাটো এই সময়ত কিমান প্ৰাসংগিক মই নাজানো যে আপুনি পৌৰসভাৰ পৌৰপতি হৈ থকাৰ সময়তে পৌৰসভাত বৃহৎ কেলেংকাৰী হোৱাৰ এটা কথা উন্মোচন কৰিছিলে যোৰহাটৰ কেইজনমান সচেতন ব্যক্তিয়ে সংবাদ মাধ্যমৰ শিৰোনামো দখল কৰিছিলে এই সমূহ কথাবিলাকে আপোনালোকৰ মনত এতিয়া কেনেধৰণে প্ৰতিক্ৰিয়া কৰে প্ৰকৃতাৰ্থত চক বজাৰ নিৰ্মাণে হওক বা ডাম্পিং গ্ৰাউণ্ডেই হওক সেই যি আবণ্টিত টকা সেইসমূহ আচলতে সঠিক জেগাত আপোনাৰ দিনত খৰচ কৰা হ'লনে ইতিমধ্যে কাৰণ এতিয়া ভুক্তভোগী ৰাইজে ভুগি আছে নাই চাওক কাম কৰিলে নাম আৰু বদনাম দুইটা থাকেই আৰু সেই বদনামলৈ যদি ভয় কৰি পেলাই মানুহে কাম নকৰে আজিৰ দিনত চাওক আজি পৌৰসভাই কিবা এটা কাম কৰিব পাৰিছেনে আজি 2024 চনত আজি কিবা কাম টেণ্ডাৰ এটা কাম হৈছেনে 2024 চনত আজিলৈকে এটা কামৰো ৰাস্তা পদূলি হওক তেনেকুৱা উন্নয়নমূলক কামৰ কোনো টেণ্ডাৰ হোৱা নাই গতিকে কাম যদি কোনোবাই যদি ভয় কৰি পেলাই কাম নকৰে তেতিয়াহ'লে বদনামলৈ যদি ভয় কৰি পেলাই কাম নকৰে তেতিয়াহ'লেতো উন্নয়নটো কেতিয়াও হ'ব নোৱাৰে আৰু মোৰ দিনত যেতিয়া আপুনি যিটো কেলেংকাৰীৰ কথা কৈছে হয় বহুতে বহুত কথা ক'লে কিবা ক'লে কিন্তু যদি মই কেলেংকাৰীত লিপ্ত হৈ থাকিলোহেঁতেন বিভিন্ন ধৰণৰ এনকুৱাৰীও কৰিলে কিন্তু আজি যদি মই কিবা ভুল কৰিলোহেঁতেন তেতিয়াহ'লে হয়তো তাৰ শাস্তি মই পালোহেঁতেন কিন্তু আজিতো মই শাস্তি পোৱা নাই আৰু বিশেষকৈ 2003 চনৰ পৰা 2024 চনলৈকে মই প্ৰতিবাৰতে ইলেকশ্যনত মই জয়লাভ কৰি আছোঁ গতিকে ৰাইজে জানে
সেইটো কেলেংকাৰী হৈছিলে নে কি হৈছে আজি যিখিনি মই কথা এটা কওঁ ডাম্পিং গ্ৰাউণ্ডৰ কথা কৈছে যোৰহাটৰ ডাম্পিং গ্ৰাউণ্ডটোত এতিয়া কদৰ্যময় পৰিৱেশ সেই পৰিৱেশ আমি সেই সময়তেই 2013-14 চনতেই আমি লাঘৱ কৰিবৰ কাৰণে কাকডোঙাত আমি প্ৰায় 90 বিঘা মাটি ক্ৰয় কৰিছিলোঁ আৰু সেই সময়ত সেইটোকো এটা কেলেংকাৰী বুলি কৈছিলে কিন্তু আজি সেই 90 বিঘা মাটি কিনি থোৱাৰ কাৰণে বৰ্তমান পৌৰসভাৰ আমাৰ তাত এটা প্ৰজেক্ট ল'বলৈ আগবাঢ়িছে গতিকে সেইখিনি যদি আমি মাটি নল'লোহেঁতেন আজি এই পৌৰসভাই কিবা এটা কাম উন্নয়নমূলক কাম জানো তেনেকৈ কৰিব পাৰিলেহেঁতেন কেতিয়াও নহয় মই পৌৰসভা আহিল তেতিয়া কৈছোঁ এতিয়া কিন্তু একাংশ মানুহে কয় যে পৌৰসভাত বিৰোধী একেবাৰে নাই পৌৰসভাত বিৰোধী নাই সকলোৱে মিলি মেলি যোৰহাটৰ নগৰখনত পৌৰসভাখন চলাই আছে কথাটো কিমান সঁচা এতিয়া বিৰোধী নাই বুলিয়ে কয় আপোনালোকক বিৰোধী নহয় বুলিয়ে কয় নাই যদি বিৰোধী নাই আমাৰ মতে তেওঁলোকে কাম কৰিবলৈ বাধ্য কৰাইছোঁ আমি আজি টেণ্ডাৰ হোৱা নাই ইতিমধ্যে যোৱা সাধাৰণ সভাত আমি কৈছোঁ যদি নহয় আমি প্ৰেছত কিয় কাম কৰিব পৰা নাই আমি গোটেই উদঙাই দিম যোৰহাট পৌৰসভাত দিব লাগিছিলে যোৰহাট পৌৰসভাত এতিয়াও 45 কোটি টকা মানে জমা হৈ আছে গতিকে আমি সেই কথা কোৱাৰ কাৰণে এতিয়া প্ৰতিজন ৱাৰ্ড কমিশ্যনাৰৰ পৰা স্কিম লৈছে আৰু তেওঁলোকে কৈছে আমি এসপ্তাহ 10 দিনৰ ভিতৰত আমি টেণ্ডাৰ কৰিম বিশেষকৈ 15 জানুৱাৰীৰ ভিতৰত আমি টেণ্ডাৰ কল কৰিম গতিকে আমি বিৰোধীয়ে যদি বিৰোধীৰ আমি মানে ভূমিকা আমি যদি পালন নকৰিলোহেঁতেন তেতিয়াহ'লে কিন্তু সেইখিনি কাম তেখেতসকলে হয়তো কেনেধৰণৰ প্ৰজেক্ট লোৱা হৈছে 45 কোটি টকা এটকা দুটা নহয় 45 কোটি টকা নাই এতিয়া চাওক 45 কোটি টকা বিভিন্ন শিতানত আছে এটা ফাণ্ড দুটা আছে এটা টাইট ফাণ্ড এটা আনটাইট ফাণ্ড গতিকে টাইট ফাণ্ডত কিছুমান কাম ধৰি থোৱা থাকে যেনে জাবৰ নিষ্কাশনৰ কাম বা পানীৰ কাম তেনেকুৱা কিছুমান টাইট ফাণ্ডত থাকে আৰু আনটাইট ফাণ্ডত যিকোনো কাম কৰিব পাৰে ৰাস্তা ড্ৰেইন এতিয়া আনটাইট ফাণ্ডৰ পৰাহে আমাৰ ৰাস্তা পদূলি ড্ৰেইন এনেকুৱা হ'ব স্কুলৰ কাম হ'ব পুখুৰীৰ কাম হ'ব সেইবিলাক টাইট ফাণ্ডতো আছে স্কুলৰ কাম টাইট ফাণ্ডতো আছে বা পুখুৰীৰ কাম টাইট ফাণ্ডতো আছে এতিয়া আনটাইট ফাণ্ডৰ কাম 6 কোটি 6.5 কোটি টকাৰ টেণ্ডাৰ অহা জানুৱাৰী মাহৰ ভিতৰতে হ'ব পঞ্চায়ত নিৰ্বাচন যিহেতু আহি আছে পঞ্চায়তৰ ৰণনীতিৰ কথা আপোনালোকে ক'লে কিন্তু আচৰিত ধৰণে যে বিধানসভাৰ নিৰ্বাচন 2026 চনৰ বিধানসভা নিৰ্বাচনলৈ আৰু 2টা দিন যদি যায় আজি আমি আপোনাৰ লগত যি সাক্ষাৎকাৰ গ্ৰহণ কৰিছোঁ তাৰ 2টা বা 3টা দিনৰ পাছতে নতুন বৰ্ষ সোমাব অৰ্থাৎ 2025টো সম্পূৰ্ণ হৈ যোৱাৰ পিছত 2026ৰ এপ্ৰিলৰ ভিতৰত হয়তো নিৰ্বাচন সম্পূৰ্ণ হ'ব আপোনালোকৰ এতিয়া সঁচা কথা ক'বলৈ গ'লে যোৰহাটৰ ৰাইজ বিবুদ্ধিত পৰি আছে যে কংগ্ৰেছ দলৰ সম্ভাৱ্য প্ৰাৰ্থী কোন হ'ব কাৰণ ইমান বছৰে আপোনালোকে কেৱল ৰাণা গোস্বামী আপোনালোকৰ প্ৰাৰ্থী আছিল তেখেতৰ উত্তৰসূৰীটো কোনো নাই আজি তাৰিখত যোৰহাটত কংগ্ৰেছত দলীয় মুখ বুলি যদি কোৱা যায় সেই কথাটো এতিয়াই ক'বলৈ টান হ'ব যিহেতু সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে আমি এতিয়া ফ'কাছ কৰিছোঁ পঞ্চায়ত নিৰ্বাচন ছেমিফাইনেল পঞ্চায়ত নিৰ্বাচনত কি হয় কি নহয় তাৰপিছত সেই কোনে কেনেকুৱা ধৰণে কাম কৰে সেইখিনি চাইহে মই ভাবিছোঁ কাৰ মানে মানুহৰ মাজত জনপ্ৰিয়তা কেনেকুৱা এইবোৰ সকলো দিশ সামৰি হয়তো কাৰোবাক বিধায়কৰ কাৰণে নিৰ্বাচিত কৰিব সেইটো পিছত হ'ব কিন্তু আমাৰ এতিয়া প্ৰথম কাম হ'ল আমি পঞ্চায়ত নিৰ্বাচনত আমি কেনেকৈ আগবাঢ়িব পাৰোঁ পঞ্চায়ত নিৰ্বাচন আমি কেনেকৈ পঞ্চায়ত আমি দখল কৰিব পাৰোঁ যিহেতু এতিয়া সমষ্টিবিলাক চেঞ্জ হ'ল মই যিহেতু যোৰহাট সমষ্টিৰ এজন কৰ্মকৰ্তা গতিকে যদিও মই জিলা কংগ্ৰেছৰ মই সাধাৰণ সম্পাদক কিন্তু মই যোৰহাট সমষ্টিৰ ওপৰতে মই চোৱা চিতা কৰিছোঁ মানে পঞ্চায়ত লেভেলত গতিকে তিয়ক সমষ্টিৰ পৰা 5খন পঞ্চায়ত যোৰহাটলৈ আহিলে মৰিয়নি সমষ্টিৰ পৰা এখন পঞ্চায়ত যোৰহাটলৈ আহিলে আৰু যোৰহাটৰ 6খন পঞ্চায়ত আছে গতিকে 12খন পঞ্চায়ত এতিয়া যোৰহাট সমষ্টিত আছে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ যিহেতু কৰা হ'ল সেয়া আপোনালোকৰ কাৰণে ইতিবাচক নে নেতিবাচক কাৰণ যোৰহাটৰ অধিকাংশ কিন্তু অঞ্চল আপোনাৰ এতিয়া তিয়ক সমষ্টিত সোমালেগে হয়তো যোৰহাট টাউনৰ অধিকাংশ সমষ্টি মেডিকেল কলেজ গৈ পেলাই তিতাবৰত সোমালেগে গতিকে আপোনালোকৰ কাৰণেতো ইতিবাচক নে নেতিবাচক এইটো একচুৱেলি কি ধৰণে যোৰহাট সমষ্টিটো নিৰ্ধাৰণ কৰিলে আমাৰ থানবান কৰিলে সেইটো ভাবিবলৈকে আমি মানে চিন্তাৰ বিষয় এটা হৈ গ'ল আৰু যোৰহাট সমষ্টিত আগতে প্ৰায় 1,90,92,000 ভোটাৰ আছিলে এতিয়া 1,47,000 ভোটাৰ কৰিলে কিয় কৰিলে কাৰ কাৰণে কৰিলে সেই কথাটো আমি বুজি পোৱা নাই যিহেতু ইয়াৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ আঁতৰত এই বঙালপুখুৰীয়ে তিয়ক কৰি পেলালে
বা চৰাইবাহী ত্যাগ কৰি পেলালে, মালোৱালি ত্যাগ কৰি পেলাই, আমাৰ ঘৰ চোলাধৰা আমাৰ বেক ছাইডটো ত্যাগ কৰি পেলাই। যদি সমষ্টি নিৰ্ধাৰণ কৰিলে এই অঞ্চলৰ যোৰহাট টাউনৰ আশে পাশে থকাখিনি যোৰহাট কৰি পেলাই তেনেকৈ ধৰণে আচলতে কৰা হ'লে ভাল আছিলে। যদিও আমি জিলা কংগ্ৰেছৰ তৰফৰ পৰা বহুতখিনি আমি পৰামৰ্শ আগবঢ়াইছিলোঁ বা আমি আপত্তিও কৰিছিলোঁ। আমি পৰামৰ্শ আপত্তি তেনেকেই থাকিল যেন আমাৰ নৰজিল, সেইখিনি নৰজিল। যদি আপুনি এগৰাকী জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী, যদি আপোনাক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবৰ কাৰণে দলে দিয়ে, প্ৰতিদ্বন্দ্বিতা কৰিবনে আপুনি? চাওক, এতিয়াই সেই কথাটো কোৱা কঠিন। আৰু যিহেতু 1991 চনৰ পৰাই মই কংগ্ৰেছ দলৰ এজন সক্ৰিয় কৰ্মী হিচাপে মই আছোঁ। ছাত্ৰ অৱস্থাৰ পৰাই, ছাত্ৰ মানে কি, মই পঢ়া শুনা শেষ কৰি 87ত মই BSc পাছ কৰি পেলাই তাৰ পিছৰ পৰাই মই কংগ্ৰেছ দলৰ লগত লাগি পেলাই 91 চনত মই যুৱ কংগ্ৰেছৰ সভাপতি হৈছোঁ। তেতিয়াৰ পৰাই মই খেলা ধূলাৰ লগতে আমি পলিটিক্সতো লাগি আছোঁ। গতিকে লাগি থাকিম। যদি দলে কিবা চিন্তা কৰে সেইটো দলৰ কথা, আৰু মই কংগ্ৰেছ দলৰ এজন সক্ৰিয় কৰ্মী হিচাপে মই কংগ্ৰেছ দলত সদায় থাকিম আৰু কংগ্ৰেছ দলৰ হৈ মই কাম কৰি যাম। নিশ্চয়। এয়া আছিল প্ৰশান্ত বৰা ডাঙৰীয়া, যোৰহাট জিলা কংগ্ৰেছৰ এগৰাকী জ্যেষ্ঠ নেতা তথা যোৰহাট পৌৰসভাৰ প্ৰাক্তন পৌৰপতি প্ৰশান্ত বৰা ডাঙৰীয়াৰ মুখৰ পৰাই ওলাল এটা গুৰুত্বপূৰ্ণ কথা যে 45 কোটি টকা যোৰহাট পৌৰসভাত পৰি থকাৰ পাছতো বা জমা থকাৰ পাছতো বিজেপি নেতৃত্বাধীন যোৰহাট পৌৰসভাই কিন্তু উন্নয়নৰ কোনো কাম কৰা নাই। এক। দ্বিতীয়টো কথা হ'ল যে সাংসদ গৌৰৱ গগৈক সততে পোৱা নাযায় বুলি ৰাইজৰ যি অভিযোগ, সেই অভিযোগটোক কিন্তু তেখেতে নস্যাৎ কৰি পেলাই ক'লে যে তেওঁ প্ৰত্যেকটো সময়তে ৰাইজৰ কাষত আছে। আগন্তুক পঞ্চায়ত নিৰ্বাচনক লৈ পেলাই টঙালি বান্ধিছে কংগ্ৰেছে। আৰু তৃতীয়তে আগন্তুক বিধানসভালৈও অতি সন্তৰ্পণে ৰণনীতি তৈয়াৰ কৰিছে কংগ্ৰেছে। আজি এনিভাৰত বিশেষত ইমানেই, আৰু অন্যান্য অনুষ্ঠান আৰু বা বাতৰিৰ বাবে চাই থাকিব এনিভাৰত 24। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটলৈ, বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8, ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।